নমস্কাৰ, মই জাকিৰ হুছেইন। আপোনালোকে যিহেতু যোৱাকালিৰ পৰা এটা নিউজেই হওক বা সামাজিক মাধ্যমত খুবেই ভাইৰেল হৈ আছে, যিটো আমি পৰিলক্ষিত কৰিছোঁ, হয়তো আপোনালোকে পৰিলক্ষিত কৰিছে যে AIDF প্ৰধান হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাবে পদত্যাগ কৰা বুলি সামাজিক মাধ্যমত প্ৰচাৰ হৈ আছে। গতিকে আমি ইয়াক অপপ্ৰচাৰ বুলি কৈছোঁ, যিহেতু আজমল চাহাবে পদত্যাগ কৰা নাই, যিহেতু এক সাংবিধানিক নিয়ম যে আমাৰ যিহেতু দলৰ কাৰ্যকাল ইতিমধ্যে শেষ হৈছে। গতিকে দলৰ কাৰ্যকাল শেষ হোৱাৰ পিছত নতুনকৈ আমি দলটো গঠন কৰিব লাগিব, নতুনকৈ সমিতি গঠন হ'ব আৰু নতুন সমিতি গঠনাৰ্থে যিহেতু পুৰণি সমিতিখন ভংগ কৰিব লাগিব আৰু পুৰণি সমিতিখন ভংগ কৰাৰ স্বাৰ্থত সভাপতি মহোদয় পদত্যাগ কৰিবই লাগিব। এয়া এক সাংবিধানিক নিয়ম। গতিকে ইয়াক লৈ বিৰোধীয়ে যিদৰে অপপ্ৰচাৰ চলাইছে যে হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাবে পদত্যাগ কৰা বুলি, আচলতে তেনেকুৱা ধৰণৰ কথা নহয়। যিহেতু আমাৰ দলৰ কাৰ্যকাল সম্পূৰ্ণ হৈছে, আমাৰ দলীয় যি আমাৰ সমিতিৰ কাৰ্যকাল সম্পূৰ্ণ হৈছে, গতিকে নতুন সমিতি গঠনৰ স্বাৰ্থত যিহেতু দলৰ যিজন সভাপতি তেওঁটো পদত্যাগ কৰিব লাগিব। কৰাৰ পিছত আমি নতুনকৈ সমিতিখন গঠন কৰিব পাৰিম আৰু সেই দলীয় স্বাৰ্থতে তেওঁ নিজৰ পদত্যাগ কৰাৰ পিছত আমি সমিতিখন ভংগ কৰিছোঁ আৰু তাৰপিছত নতুনকৈ আমাৰ যিহেতু যোৱাকালি সাধাৰণ পৰিষদৰ সভা আছিলে, সেই সভাত আকৌ আমি পুনৰাই নতুনকৈ তেওঁকে আমি সভাপতি সৰ্বসন্মতিক্ৰমে আমি তেখেতক সভাপতি নিৰ্বাচিত কৰিছোঁ আৰু তেখেতৰ নেতৃত্বতে অনাগত দিনত AIDF দলে নতুন উদ্যম তথা নতুন সাহসেৰে আগুৱাই যাব। আগত আমাৰ পঞ্চায়ত নিৰ্বাচন আছে, তাৰপিছত আমাৰ বিধানসভা নিৰ্বাচন আছে। গতিকে AIDF দলটো চলোৱাৰ ক্ষেত্ৰত হজৰত মৌলানা বদৰুদ্দিন আজমল চাহাব জীয়াই থকালৈকে তেখেততকৈ আৰু অন্য কোনো পাৰ্গত বা পাকৈত ব্যক্তি থকা বুলি অন্ততঃ মই নাভাবোঁ। তেওঁ যেতিয়ালৈকে জীয়াই আছে তেওঁ সভাপতিত্ব কৰি যাব বুলি আমি আশাবাদী আৰু তেখেতৰ নেতৃত্বত দলে আগন্তুক দিনত যি দলৰ ৰাইজৰ মাজত যি জনপ্ৰিয়তা আছিল, সেই জনপ্ৰিয়তা ৰাইজৰ মাজত যি আস্থা আছিল, সেই আস্থা পুনৰাই ঘূৰি আহিব আৰু আমি ডেকা চামে, আমি যুৱ চামে সেই আস্থা আমি পুনৰাই ঘূৰাই আনিম। লাঞ্ছিত বঞ্চিত জনগোষ্ঠীৰ যি আশা আকাংক্ষা, আমি নৱপ্ৰজন্ম, আমি যুৱ প্ৰজন্মই AIDF দলৰ দ্বাৰাই সেই আগৰ দৰে AIDFৰ প্ৰতি মানুহৰ যি আস্থা বিশ্বাস আমি পুনৰাই আনিব পাৰিম বুলি আমি আশাবাদী। আমাৰ এইজন সভাপতিৰ নেতৃত্বতে দলে আগন্তুক দিনত এক নতুন মাৰ্গদৰ্শন কৰিব আৰু অসমৰ লগতে গোটেই ভাৰতবৰ্ষৰ ৰাজনীতিত এক পৰিচিত নাম হ'ব হজৰত মৌলানা বদৰুদ্দিন আজমল আল কাছিমি চাহেব। লগতে আমি 2026 যি আমাৰ নিৰ্বাচন আহি আছে, বিধানসভা নিৰ্বাচনত আমি AIDF দল কিং মেকাৰ হিচাপে অসমত কাম কৰিম। গতিকে বিৰোধীয়ে যিমানে তুচ্ছ তাচ্ছিল্য অপপ্ৰচাৰ চলাওক, সৰ্বসাধাৰণৰ মাজত AIDFৰ যি জনপ্ৰিয়তা আছে, আজিও আছে, অনাগত দিনত থাকিব। মাথো আমাৰ কিছু কৰ্মীৰ কমিউনিকেশ্যন গেপৰ বাবেহে আমাৰ দলৰ নিৰ্বাচনত বিপৰ্যয় ঘটিছে। আমি তাক বিপৰ্যয় বুলি নকওঁ, আমি এয়া দলীয়ভাৱে আমি এক শিক্ষা বুলিহে আমি লৈছোঁ। যিহেতু আমি অনাগত দিনত AIDF দলৰ এক ভাল প্ৰদৰ্শন হ'ব আৰু এটা কথা মই আকৌ কৈছোঁ যে যি 26 নিৰ্বাচন হ'ব, নিৰ্বাচনত আজমল চাহাব ইনশাআল্লাহ কিং মেকাৰ হৈ যাব। অসম AIDF জিন্দাবাদ, হজৰত মৌলানা বদৰুদ্দিন আজমল আল কাছিমি চাহেব জিন্দাবাদ।